বাজেটখনক আমি জনমুখী বাজেট বুলি ক'ব পাৰোঁ। বাজেটখনৰ আটাইতকৈ চুই যোৱা কেইটামান বিন্দু হৈছে যে আমি যদি 2015-16 বৰ্ষলৈকে উভতি যাওঁ তেতিয়া অসমৰ বাজেটৰ পৰিসৰ আছিল প্ৰায় 66,000 crores আৰু এইবাৰ বাজেটখনৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে 1,55,000 crores। গতিকে যেতিয়া এই চৰকাৰখনে 2015-16 আমাৰ যেতিয়া অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনভাৰ লৈছিল তাৰে আগত কংগ্ৰেছৰ দিনত উত্থাপিত শেষৰখন বাজেট 15-16 বৰ্ষৰ বাজেট ঘাটি আছিল 9,400 টকা, 9,400 কোটি টকা। আৰু সেই বাজেট ঘাটি অৰ্থাৎ চৰকাৰে কিমানখিনি ধন পাব আৰু কিমানখিনি ধন খৰচ কৰিব, সেই খৰচ কৰাৰ পৰিমাণ 2015-16 9,400 কোটি টকাত ধাৰ ল'ব লগা হৈছিল, বাজেট ঘাটি আছিল। কিন্তু ইয়াৰ বিপৰীতে সেই ধাৰ ক্ৰমান্বয়ে কমাই 2025-26 বিত্তীয় বৰ্ষত প্ৰায় 557 কোটি টকা ঘাটি বাজেট উত্থাপন কৰা হৈছে। বিপৰীতে যদি চাওঁ এই সুদীৰ্ঘ সময়সীমাত 10 বছৰৰ সময়সীমাত 15-16 আমাৰ সাধাৰণ এজন মানুহৰ প্ৰত্যেক দিনৰ উপাৰ্জন ক্ষমতা আছিল প্ৰত্যেক দিনে যদি চাওঁ আমি 150 টকা আৰু সেই পৰিসীমা বৃদ্ধি হৈ আজিৰ তাৰিখত এজন সাধাৰণ নাগৰিকৰ এবছৰত উপাৰ্জন ক্ষমতা 2 লাখলৈকে বৃদ্ধি হৈছে, অৰ্থাৎ প্ৰত্যেক দিনে যদি কওঁ আমি 550 টকালৈকে বৃদ্ধি হৈছে। এইবাৰ প্ৰধানতঃ বাজেটখনত 3টা বিন্দুৰ ওপৰত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে গুৰুত্ব আৰোপ কৰিছিলে। তাৰে প্ৰথম হৈছে শিক্ষা, দ্বিতীয়টো হৈছে সামাজিক যি ছ'চিয়েল ৱেলফেয়াৰ আৰু তৃতীয় হৈছে মানুহৰ স্বাস্থ্য, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। যদি কিবা কাৰণত দুৰ্ভাগ্যজনিত কাৰণত অসমৰ বাহিৰত বা ভাৰতৰ যিকোনো ঠাইত বা ভাৰতৰ বাহিৰত যিকোনো এজন লোকৰ মৃত্যু হয়, সেই তেখেতৰ শেষকৃত্য সমাপন কৰাৰ কাৰণে সম্পূৰ্ণ চৰকাৰী খৰচত তেখেতক ৰাজ্যলৈকে ঘূৰাই অনাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে। বাজেটত ঘোষণা কৰিছে যে প্ৰত্যেকজন স্নাতক হোৱা ল'ৰা ছোৱালীক 2,500 টকাকৈ প্ৰত্যেক মাহত চৰকাৰে প্ৰদান কৰিব। আৰু যদি তেখেতে বিচাৰে, এই ছাত্ৰ বা ছাত্ৰীজনে শিক্ষা সমাপন কৰি বিচাৰে যে নহয় মই এবাৰতে লাগে, মই কোচিঙত নিজৰ শিক্ষাৰ শেষ হোৱাৰ পিছত কোচিঙত নাম ল'ব খোজে প্ৰফেচনেল কোৰ্চৰ কাৰণে, তেতিয়াহ'লে সেই 2,500 টকাটোৰ প্ৰত্যেক মাহত পাব লগতে এবছৰত অৰ্থাৎ এই 25,000 টকাটো একেলগে প্ৰদান কৰিব। যে প্ৰত্যেক দিনে অসম চৰকাৰে 13 কিলোমিটাৰকৈ ৰাস্তা নিৰ্মাণ কৰিছে আৰু এখনকৈ পকী দলং প্ৰত্যেক দিনে নিৰ্মাণ কৰিছে। ইয়াৰ বিপৰীতে আমি যদি 15-16 বৰ্ষলৈকে অৰ্থাৎ কংগ্ৰেছৰ দিনলৈকে উভতি যাওঁ, মাত্ৰ 5 কিলোমিটাৰ বনাইছিল। গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট ভাৰতৰ 7মটো এয়াৰপোৰ্ট, যে আটাইতকৈ বিজিয়েষ্ট এয়াৰপোৰ্ট। অৰ্থাৎ আমি যে কওঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন যে অসমখন এদিন 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা হ'ব, ইয়াৰে প্ৰতীয়মান এয়াৰপোৰ্টৰ যি 7 বিজিয়েষ্ট এয়াৰপোৰ্ট তাৰে ৰিফ্লেক্ট কৰি প্ৰতীয়মান হয়। সেই অসম চুক্তি যি 60টা বিপ্লৱ কৰ্ম সমিতিয়ে যি উল্লেখ কৰিছিল তাৰে ৰাজ্যৰ ভিতৰত অৰ্থাৎ ৰাজ্য চৰকাৰ যিকেইটা বিষয়ৰ লগত জড়িত সেই আটাইকেইটা বিষয়ৰ ওপৰত অসম চৰকাৰে ইতিমধ্যে পদক্ষেপ আৰম্ভ কৰিছে। আপোনালোক সকলোৱে অৱগত, 855 জন শ্বহীদক হয়তো ধন দিলে সকলো শেষ হৈ নাযায়, ঘূৰি নাহে, কিন্তু তথাপিও আৰ্থিক অনুদান আগবঢ়োৱাকৈ যেনেকৈ এই চৰকাৰে আগবঢ়াইছে ঠিক তেনেকৈ 100 কোটি টকাৰে শ্বহীদ স্মাৰক, তেখেতসকলৰ স্মৃতি যাতে আমাৰ ইতিহাসৰ পাতত সদায় লিপিবদ্ধ হৈ থাকে তাৰ কাৰণে বিভিন্ন সংকলিত গ্ৰন্থ উলিওৱা হৈছে, শ্বহীদ স্মাৰক বনোৱা হৈছে। এইখনে চৰকাৰ আছিল প্ৰথমগৰাকী আমাৰ অসম চুক্তি মিনিষ্টাৰ যিটো মন্ত্ৰালয়ত ধনৰ আবণ্টন দিয়াৰ উপৰিও আছুৰ মুখ্য কাৰ্যালয়লৈকে গৈছিল। বাজেটখনৰ 20, 21 আৰু 22 নম্বৰ পৃষ্ঠাত সবিস্তাৰে উল্লেখ কৰা হৈছে যে তেওঁলোকে কয় যে আমাক শ্বেতপত্ৰ দিয়ক, শ্বেতপত্ৰতকৈ ওপৰত গৈ আমি তাত সবিস্তাৰে উল্লেখ কৰিছোঁ যে 1,19,899 গৰাকীক চৰকাৰী সংস্থাপন দিয়া হৈছে।
6 মাৰ্চ 2025 চনলৈকে যোৱা এই অৰ্থাৎ চলি থকা বিত্তীয় বৰ্ষৰ 85% ধন ব্যৱহাৰ কৰা হৈছে। ৰিজাৰ্ভ বেংকে এটা নিয়ম বান্ধি দিছে যে 100 টকাটোৰ 32 টকাতকৈ বেছি ঋণ আমি ল'ব নোৱাৰোঁ। এই 32 টকাটোৰ ঋণৰ ক্ষেত্ৰতো অসম চৰকাৰে আজিৰ তাৰিখত মাত্ৰ 23% ঋণ লৈছে। আৰু যদি সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমি চাওঁ, ভাৰতৰ 37খন যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে, সকলোৰে যদি গড় এভাৰেজ উলিয়ায়, তেতিয়াহ'লে আজি সেই ৰাজ্যবিলাকৰ গড় এভাৰেজ 31%। অৰ্থাৎ অসমে যিখিনি ল'ব পাৰিলেহেঁতেন তাতকৈ কম লৈছে, 24% লৈছে। ঋণ লৈ যদি আমাৰ চৰকাৰী কৰ্মচাৰীক দৰমহা দিব লগা হয়, সেয়া নেতিবাচক, সেয়া গ্ৰহণযোগ্যতা নহয়। কিন্তু ঋণ লৈ যদি আমি আন্তঃগাঁথনি উন্নয়ন কৰোঁ, তেতিয়াহ'লে তাৰ এক অৰ্থনৈতিক সুফল আহে। আৰু আজিৰ তাৰিখত অসমত প্ৰত্যেক মাহত চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ কাৰণে আমাক 5,000 কোটি টকা লাগে, আৰু সেয়া আমি নিজৰ উৎসৰ পৰা পাওঁ। গতিকে ঋণ আপুনি যদি ঘৰটো বনোৱাই, ঘৰ বনোৱাৰ কাৰণে যদি আপুনি 50 লাখ টকাৰ ঋণ লয়, তাৰমানে আপোনাক এনেকৈ ক'লে নহ'ব যে আপুনি ঋণী। আপোনাক এনেকৈ ক'বও পাৰি যে 50 লাখ টকাৰ ঘৰটো আপোনাৰ এছেট অৰ্থাৎ সম্পদ আপুনি ক্ৰিয়েট কৰিলে প্ৰায় 1.5 কোটি টকাৰ। ঋণ এইকাৰণে লৈছোঁ, আমি আমাৰ উঠি অহা নৱপ্ৰজন্মক যাতে সপোন দেখুৱাব পাৰোঁ, সপোনক সাৰ্থকলৈ বাস্তৱলৈকে উত্তৰণ কৰিব পাৰি। এইবাৰ বাজেটত বিশেষকৈ মহিলাসকলৰ উত্তৰণৰ কাৰণে 30 লাখ মহিলাক 10,000কৈ দিয়াৰ যি এক মহিলা সবলীকৰণ আঁচনি ঘোষণা কৰিছে। বহুতে এইটো প্ৰশ্ন কৰে, বিশেষকৈ মহিলাসকলৰ উত্তৰণৰ কাৰণে 30 লাখ মহিলাক 10,000কৈ দিয়াৰ যি এক মহিলা সবলীকৰণ আঁচনি ঘোষণা কৰিছে। বহুতে এইটো প্ৰশ্ন কৰে, 10,000 টকাৰে কি পাব? 10,000 টকাৰে 20 জনীটো ছাগলী কিনিব পাৰিব, নিজৰ ব্যৱসায়খনটো আৰম্ভ হ'ব। গতিকে এই সকলো দিশক সাৱৰি সমাহিত কৰি এইবাৰ বাজেটে সকলো সমাজৰ ধনী, দুখীয়া, মধ্যবিত্ত, উচ্চ সকলো শ্ৰেণীকে সমাহিত কৰি এখন জনমুখী বাজেট উত্থাপন কৰিছে। আপুনি বৰ সুন্দৰ প্ৰশ্ন কৰিছে। এই বিষয়টো বাজেটৰ প্ৰাক মুহূৰ্তত আমি প্ৰাক বাজেট এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলোঁ। তাত আমি বেল মেটেলৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বিষয়ববীয়াকো আহ্বান নিমন্ত্ৰণ কৰিছিলোঁ। যিটো কথা আপুনি GST কমাই দিয়া বা ৰেহাই দিয়াৰ কথা কৈছে, GSTটো সদায় কেন্দ্ৰীয়ভাৱে পৰিচালিত হয়। অসম চৰকাৰৰ পৰা বিশেষকৈ যিহেতু আমাৰ অসমৰ প্ৰেক্ষাপটত বেল মেটেলটো আমাৰ এটা গৌৰৱ, আমাৰ নিজৰ কাৰণেই সৰ্থেবাৰীৰ কাঁহৰ বাচন বৰ্তন বুলি ক'লে আমি গৌৰৱ অনুভৱ কৰোঁ। এটা আলোচিত হৈছে বিষয়টো কি ধৰণে, তাত দুটা হয়, এটা ফিনিছ প্ৰডাক্ট, আনফিনিছ প্ৰডাক্ট অৰ্থাৎ ৰ প্ৰডাক্ট। কেনেকৈ ছেগ্ৰিগেট কৰি অৰ্থাৎ ভাগ ভাগ কৰি সুবিধাখিনি দিব পাৰি, ইতিমধ্যে অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই বিষয়ত চিন্তা চৰ্চা কৰিছে। হয়তো তাতকৈ ওপৰত গৈ মই ক'ব নোৱাৰোঁ, কিন্তু এটা ইতিবাচক খবৰ আপোনালোকে বিশেষকৈ এই বেল মেটেল ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে, কলা কুশলীসকলে লাভ কৰিব।